বস্তু এটা পোহাৰ পিছত যদি এনেকৈ বস্তুটো মৰে তেতিয়া কিমান দুখ লাগে ভাবি চাওকচোন। এই পোৱালিটো জন্ম হোৱা আজি 20 দিনমান হৈছিলেহে, ধুনীয়াকৈ ডাঙৰ হৈছিলে, নুদুকাটোও হৈছিলে, কিন্তু হঠাতে যে কি হ'ল, ডিচেণ্ট্ৰি কৰিলে আৰু একে ৰাতিৰ ভিতৰতে মৰিয়ে থাকিলে। এতিয়া মাকজনীয়ে ৰাতিপুৱাৰ পৰা চিঞৰি আছে, কেনেকৈ যে চিঞৰিছে দেখিয়ে বেয়া লাগিছে। দেখিছেনে কেনেকৈ চিঞৰি আছে, পোৱালিটোক বিচাৰি বিচাৰি চিঞৰি ফুৰিছে, ইফালৰ পৰা সেইফালে ঘূৰি ফুৰিছে। আজি কেইবাদিনো ধৰি অংগনবাড়ীত মাতি আছিলে, কিন্তু যাব পৰা নাই ছোৱালীজনীক লৈ কিনে। আজি তাকে ওলাইছিলোঁ যাওঁ বুলি, কিন্তু ৰাতিপুৱাতে ছাগলীজনীৰ সেনেকুৱা বেমাৰ হোৱাৰ কাৰণে তাইক দেখাই ছাগলী পোৱালিটোক মেডিকেলত দেখাই মেলি আনিলোঁ। কিন্তু কি ক'ম, ভাগ্যত যি আছে তাকেই হ'ব। আনি পোৱাৰ পিছতে ছাগলীটো মৰি থাকিলে। এতিয়া লৈ গৈছোঁ ছোৱালীজনীক অংগনবাড়ীলৈ লৈ যোৱাৰ পিছত এয়া দেখিছেনে, সৰু সৰু ল'ৰা ছোৱালীবোৰে কিমান ধুনীয়াকৈ আমাৰ ৰাষ্ট্ৰীয় সংগীতটো গাইছে। এইবোৰ দেখিলে, ইহঁতৰ মুখৰ হাঁহিবোৰ দেখিলে সকলো দুখ যেন পাহৰি যাওঁ, সেনেকুৱা নিচিনা লাগে। সিহঁতৰ লগতে অলপমান সময় থাকিলোঁ, খেলিলোঁ, ছোৱালীজনীকো এৰি দিলোঁ, তাইও খেলিলে। তাইক লাইনত থিয় কৰাই দিছোঁ, কিন্তু তাই একো আওভাৱ বুজি নাপায়, এনেই চাই আছে। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।